গোলাঘাটৰ বাদুলিপুৰত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সহস্ৰজনে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত। বাদুলিপুৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে ইয়াৰ মতে জুবিন গাৰ্গলৈ জনালে গভীৰ শ্ৰদ্ধাঞ্জলি। সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰিলে আত্মাৰ সদ্গতি কামনা। শিক্ষাই প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবী সকলোৰে। প্ৰাৰ্থনালৈ পৰ্যবেক্ষিত হোৱা মায়াবিনী গীত পৰিৱেশনৰ জৰিয়তে শিল্পীগৰাকী কৰি আৱেগিক হৈ পৰে প্ৰতিজন। বাদলিপাবাসী ৰাইজৰ উদ্যোগত আৰু বাদলিপা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু জুবিন অনুৰাগীৰ সহযোগত আজি বাদলিপাৰত আমাৰ মৰমৰ শিল্পী পাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জনায় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আমি আয়োজন কৰিছোঁ। ইয়াৰ লগে লগে জুবিন গাৰ্গ ডাঙৰীয়া যি কালৈজয়ীৰ সৃষ্টি আৰু যিটো আচলতে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে মায়াবিনী ৰাতিৰ বুকুত, সেইটো 2000ৰো অধিক লোক সমবেত সেই গীতটো আজি বাদলিপাৰত পৰিৱেশন কৰিছে। আৰু আমি এই মহান শিল্পীগৰাকীকে আমি সমূহ বাদলিপাবাসী ৰাইজে শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। আজি আমি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ৰাজহুৱা সভাৰ পৰা আমি এটা কথা দাবী উত্থাপন কৰিব বিচাৰিছোঁ। আজি আচলতে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় আচলতে পাব লাগিব। যিসকল আচলতে কাল্পিত দোষী, যিসকলে আচলতে ছিংগাপুৰত এই জুবিন আমাৰ মৰমৰ শিল্পীগৰাকীৰ পানীত পৰি থকাৰ সময়ত আচলতে ইয়টত বহি আচলতে হাঁহি খিকিন্দালি কৰি আছিলে, সেইসকল লোককো অনতি পলমে আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই যেতিয়ালৈকে দাবী আচলতে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ এটা কথা যে সোনকালে আচলতে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগে। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছোঁ, ইয়াতে ৰাইজৰ সহযোগো পাইছোঁ আৰু এতিয়া আমাৰ সকলোৱে একেলগতে মায়াবিনী গীত গাইছে। মোবাইলত লাইট জ্বলাই মায়াবিনী গীত গাইছে। সকলোৱে ইয়াত আজি আমাৰ নাম প্ৰসংগ হ'ব, অলপ পিছতে সৰ্বধৰ্মীয় পাঠ হ'ব, নাম প্ৰসংগ হ'ব আৰু তাৰপিছতে আমাৰ জুবিন গাৰ্গৰ ওপৰত দুই এটা আলোচনা বিলোচনা হ'ব।